হেল্ল' গাইছ, ৱেলকাম টু মুন মটৰ্ছ ইউটিউব চেনেল। আজি জাষ্ট আহিছে এখন গাড়ী, ফৰ্ড ইকো স্পৰ্ট। একদম টপ মডেলটো হয় এখন। এল'ল চেল'ল আছে গাড়ীত, আপোনাৰ ছানৰুফ আছে, বেক কেমেৰা লাগি আছে, চব টপ মডেলৰ যিকেইটা ফেচিলিটি থাকিব লাগে চব লাগি আছে গাড়ীখনত। এল'লকেইটা এবাৰ চাই লওক, কিমান ধুনীয়া কণ্ডিশ্যন এল'ল লাগি আছে। ফৰ্ডৰ এল'ল হয়, এইটো লগ' পাই যাব এইফালে ফৰ্ডৰ। টায়াৰ কণ্ডিশ্যন আপোনালোকে 90% পাই যাব। গাড়ীখনৰ ৰানিঙো বেছি হোৱা নাই, 30 চামথিং হৈছে গাড়ীখনৰ ৰানিং। ফাৰ্ষ্ট অনাৰ গাড়ী হয়, ইঞ্জিন বডি পুৰা চিল আছে, অৰিজিনেল পেটত, একো দাগি চাগি নাই, একো মাৰ্ক ইছ্যু নাই ক'তো। এইফালে বেক প্ৰফাইলটো চাব পাৰে। টাইটেনিয়াম এছ মডেল হয় এখন, গুৱাহাটী ৰেজিষ্ট্ৰেশ্যনৰ গাড়ী হয়। এইফালে চাব পাৰে টাইটেনিয়াম এছ ফৰ্ড ইকো স্পৰ্ট। লগিং ইয়াত বেজিং ইয়াত পাই যাব। এখন গাড়ী জাষ্ট আহিছেহে, আৰু প্ৰাইচটো এতিয়ালৈকে আমাৰ মালিকে দিয়া নাই, তো দিব। যদি এখন গাড়ী কোনোবা ল'ব বিচাৰে, খুবেই কম টাইমৰ কাৰণে আহে এইবিলাক গাড়ী, খুবেই কম দিনৰ কাৰণে আহে, আৰু মানুহে চইচ এইবিলাক মানে মানুহে বিচাৰি থাকে, আহে আৰু গুচি যায়। মানে কোনোবা পালে লগে লগে লৈ লয়। তো চাওঁ কোনে লয়, ফাৰ্ষ্ট কাষ্টমাৰ কোন আহে এখন গাড়ী। তো স্ক্ৰীণত মোৰ নাম্বাৰ দিয়া থাকিব, কণ্টেক্ট কৰিব, মই ডিটেইলছ দি দিম, দাম বা কি আছে নাই চব ডিটেইলছ পাই যাব। দামটো বাৰু মই এতিয়া গম নাপাওঁ, যিহেতু মালিকে দিয়া নাই। কল কৰিলে আপোনালোকে পাই যাব, যেতিয়ালৈকে মই ভিডিঅ'টো আপলোড কৰি দিম। তো আজিৰ কাৰণে এইখিনিয়ে, ধন্যবাদ।